নমস্কাৰ আজি যেটো বিষয় আপোনালোকৰ সন্মুখলৈ লৈ আহিছো এই বিষয়টো অতিকৈ গুৰুত্বপূৰ্ণ মই ভাবিছো সাম্প্ৰতিক সময়ত যেটো লকডাউন চলি আছে এই সময়ছোৱাত কেইটামান বিষয় চৰ্চা হৈছে বিশেষকৈ অৰ্থনৈতিক দিশটো ৰাজনীতিভাৱেও বহুবিলাক কথা চৰ্চা হৈছে কিন্তু সামাজিক দিশত বা সামাজিক ক্ষেত্ৰখনত কি ধৰণে প্ৰভাৱ পেলাব এই কৰোনাই এই সম্পৰ্কে কিন্তু আমি অনুমান কৰিবও পৰা নাই বৰ্তমান সময়ত আমি হয়তো সেই বিষয়ে চিন্তাও কৰা নাই কিন্তু কি ধৰণে প্ৰভাৱ পেলাব পাৰে কালি মই দুগৰাকী মহিলাই কথাবাৰ্তাৰ প্ৰসংগত মই শুনি আছিলো তেওঁলোকে কৈছিলে যে আমাৰ ইয়াতে ভয়ংকৰ ঘটনা এটা সংঘটিত হ'ব তই চাবি এনেকুৱা বাহিৰৰ পৰা মানুহ আহিব এনেকুৱা হ'ব মানে মানুহবিলাকে এটা উত্তেজনা মানে পৰিৱেশ এটা সৃষ্টি কৰি আছে মানুহে মানুহক যেন এতিয়া কি হৈছে সন্দেহৰ চকুৰে চাবলৈ বাধ্য হৈছে যে এতিয়া আমি যদি কোনোবা আপোন ঘৰখনলৈ কোনোবাই যদি কৰ্মসূত্ৰে অফিচলৈ ওলাই গৈছে গধূলি যদি ঘৰলৈ আহিছে সেই মানুহজনকো মানুহে সন্দেহৰ চকুৰে চাবলৈ আৰম্ভ কৰিছে হয়তো কোনোবা ঘৰলৈ আহিবলগীয়া আছিল তেওঁলোক আহিছে সেই মানুহবিলাককো মানুহে সন্দেহৰ চকুৰে চাবলৈ আৰম্ভ কৰিছে এনেদৰে যদি সন্দেহৰ চকুৰে চাই থাকোতে আমি প্ৰতিজন মানুহকে যদি আমি নিজেই সন্দেহ কৰিবলৈ আৰম্ভ কৰোঁ আমাৰ এটা মানসিকভাৱে এনে ধৰণৰ এটা প্ৰভাৱ পৰিব যিটো প্ৰভাৱ আটাইতকৈ সমাজৰ বাবে এটা নেতিবাচক প্ৰভাৱ বুলিয়ে ক'ব লাগিব গতিকে এই দিশবিলাক আমি ভালদৰে চৰ্চা কৰাটো অতিকৈ প্ৰয়োজন আমি যদি কাৰোবাক ফোন কৰোঁ হয়তো মোবাইলতো কয় যে ৰোগক ঘিন কৰক কিন্তু ৰোগীক নহয় কিন্তু এনে ধৰণে মানুহক যদি আমি সন্দেহ কৰি গৈ থাকো কেতিয়াবা হয়তো ৰোগক আমি ঘিন কৰিবলৈ পাহৰি আমি ৰোগীক ঘিন কৰিবলৈ আৰম্ভ কৰিম যেটো বৰ্তমান অসমত চৰ্চা চলি আছে সেই কথাবিলাকক আমি আওকাণ কৰিব নোৱাৰো সেইবিলাকৰ ওপৰত আমি চৰ্চা হোৱাটো বিচাৰো হেহে আজি মই এই বিষয়টোৰ ওপৰত ক'বলৈ মই অনুৰোধ জনাইছিলো ডক্টৰ বিজয় কৃষ্ণ চেতিয়াই বিজয় কৃষ্ণ চেতিয়া তেওঁলোক কি কৈছে প্ৰথমে শুনি লওঁ আহক নমস্কাৰ আমি আজি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ বৰ্তমান সময়ত বিশ্বজুৰি যে আতংক সৃষ্টি কৰিছে কৰোনা ভাইৰাছৰ কথা আৰু এই কৰোনা ভাইৰাছৰ যেটো ৰোগ কোভিড-19 বুলি বিশ্বজুৰি এটা খুব চিন্তনীয় আৰু আতংকময় পৰিৱেশ সৃষ্টি হৈছে এই কোভিড-19ক লৈ তেনে সময়ত এই ৰোগটোৱে আমাৰ ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিছে অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিছে ইতিমধ্যে বিভিন্ন ধৰণৰ আলোচনা আৰম্ভ হৈছে আৰু এই বিষয়ক লৈ এই দুটা বিষয় ৰাজনৈতিক দৃষ্টিকোণৰ পৰা আৰু অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা বিষয়ে বিভিন্নজনে আলোচনা আগবঢ়াইছে আৰু এই ভাবোঁ ৰাজনৈতিক দৃষ্টিকোণ আৰু অৰ্থনৈতিক দৃষ্টিকোণৰ লগতে সামাজিক দৃষ্টিকোণৰ পৰাও এই বিষয়টোক কোভিড-19ৰ যিটো প্ৰভাৱটো আমি আলোচনা কৰাটো খুব জৰুৰী বুলি আমি অনুভৱ কৰোঁ তেনে অনুভৱৰ দ্বাৰা আমি আজি এই বিষয়টোৰ ওপৰত আলোচনা কৰিবলৈ বিচাৰিছোঁ চমুকৈ আমি সকলোৱে এটা কথা জানো যে আমি সমাজপ্ৰিয় মানুহ হিচাপে যিকোনো সমস্যাৰ লগত আমি যেতিয়া যুঁজিব বিচাৰোঁ বা যিকোনো সমস্যা যেতিয়া আমি সন্মুখীন হ'ব খোজোঁ তেতিয়া আমি সামাজিক যিটো চেতনা বা মূল্যবোধ এই চেতনা আৰু মূল্যবোধৰ যোগেদিহে আমি কোনো ধৰণৰ সমস্যাৰ লগত সন্মুখীন হ'ব পৰা বা সমস্যাটোৰ সমাধানৰ ক্ষেত্ৰত আমি আগবাঢ়িব বিচাৰোঁ তেনে ক্ষেত্ৰত এই যেটো আমাৰ মহামাৰী আহিছে মহামাৰীৰ ক্ষেত্ৰতো আচলতে এই সামাজিক যেটো সচেতনতা এই সচেতনতাটোৰ দ্বাৰাহে এই মহামাৰীটো ৰোধ কৰিব পাৰি বুলি আমি নিজে অনুভৱ কৰোঁ বা বিশ্বাস কৰোঁ কিন্তু সাম্প্ৰতিক সময়ত যেতিয়া মহামাৰীটো আমাৰ এটা খুব চিন্তনীয় হৈ পৰিছে তেনে সময়ত আমাৰ আচলতে সামাজিক সচেতনতা বা সামাজিক যিবোৰ মূল্যবোধ আমাৰ কিমান জনে আমি তাক আমাৰ এই ৰোগটো প্ৰতিৰোধৰ ক্ষেত্ৰত 100% দিব পাৰিছোঁ যেটো আমাৰ সামাজিক দায়িত্ববোধ 100% আমি উজাই দিব পাৰিছোঁ এটা খুব চিন্তনীয় বিষয় হৈ পৰিছে গতিকে আমি ভাবোঁ যে এই কোভিড-19 আমাৰ সমাজ ব্যৱস্থাৰ ওপৰত যেটো আমাৰ সামাজিক আমাৰ যি চিন্তা বা মূল্যবোধৰ ওপৰত যেনেধৰণৰ প্ৰভাৱ পেলাব লাগিছিল তেনেধৰণৰ প্ৰভাৱ পেলাইছে না বা যদি নাই পেলোৱা তাৰ বাবে কেনেধৰণৰ আমি নতুনকৈ চিন্তা কৰাৰ প্ৰয়োজন আছে তাৰ ওপৰত আলোচনা কৰাটো খুব জৰুৰী এটা আমি যদি মন কৰোঁ তেতিয়াহ'লে আমি দেখিম যে কোভিড-19ৰ যেতিয়া আমাৰ ভাৰতত বিশ্বৰ কথা নকওঁ আমি ভাৰতত যেতিয়া কোভিড-19ৰ মহামাৰীটো এটা খুব মহামাৰীৰ ৰূপ ল'লে বা খুব আমাৰ সংক্ৰমিত ৰূপ ল'লে তেনে সময়ত কিন্তু আমি কিছু এনে বিষয়ত জড়িত হৈ পৰিছিলোঁ যিবোৰ বিষয় আচলতে সামাজিক দৃষ্টিকোণৰ পৰা খুব ক'বলৈ গ'লে খুব নেতিবাচক বিষয় যেনেধৰণে আমি কিছুমান ধৰ্মীয় সংকীৰ্ণতাবাদ ধৰ্মীয় গোড়ামি তেনেধৰণৰ চিন্তাত আমি ব্যস্ত হৈ পৰিছিলোঁ প্ৰকৃততে আমি ভাবিব লাগিছিল যে মহামাৰীটোৰ ক্ষেত্ৰত আমি সামাজিক সহযোগিতা সামাজিক যেটো সমন্বয় এই সমন্বয়টো কেনেদৰে অটুট ৰাখি এটা সামাজিক চেতনাৰে ৰোগটো প্ৰতিৰোধ কৰিবলৈ এটা নীতি প্ৰস্তুত কৰিব পাৰোঁ তাতে আমি গুৰুত্ব দিব লাগিছিল তেনে কিন্তু আমি নিদিলোঁ আমি কৰিলোঁ কি
আমি এই বেমাৰৰ যিটো ধৰ্ম তাৰ ওপৰত আমি কোনো ধৰণৰ চিন্তা নেদেখুৱাকৈ, আমি কোনো চিন্তনীয় নোহোৱাকৈ, আমাৰ চিন্তা প্ৰকট নকৰাকৈ আমি লাগি পৰিলোঁ বা আমি এনেধৰণৰ ব্যস্ত হৈ পৰিলোঁ যে বেমাৰীৰ ধৰ্ম কি। এটা খুব আজিৰ দিনত এটা খুব এটা চিন্তাৰ বিষয়। আৰু তেনে হোৱাৰ কাৰণে আমি বহুতবোৰ কথাৰ পৰা আমি আঁতৰি আহিলোঁ। যেনেদৰে ৰোগটো প্ৰতিৰোধৰ ক্ষেত্ৰত আমাৰ যিটো সামাজিক সজাগতা বা সচেতনতাৰ আমি কথা কৈছিলোঁ, তেনেধৰণৰ বিষয়বোৰ পিছ পৰিলে। আৰু আমি কোনবোৰ বিষয়ত জড়িত হৈ পৰিলোঁ, যিবোৰ বিষয়ে সামাজিক সংকীৰ্ণতা আৰু সামাজিক অৱক্ষয়ৰ প্ৰতি আমাক খুব আকৃষ্ট কৰিব পাৰে, তেনে বিষয়ত আমি ব্যস্ত হৈ পৰিলোঁ। এই কথাটো খুব এটা চিন্তনীয় বিষয়। গতিকে আমি ভাবোঁ যে আমি যিটো সামাজিক মূল্যবোধ বুলি কওঁ, এই সামাজিক মূল্যবোধৰ ক্ষেত্ৰত আমাৰ এতিয়াও ভাবিবলগীয়া বহুত কথা বাকী আছে। গতিকে এই বিষয়বোৰৰ ওপৰত যদি আমি আলোচনা নকৰোঁ, তেনেহ'লে আগন্তুক দিনত আমাৰ এই মহামাৰীটো যোৱাৰ পিছতো যদি আগন্তুক দিনত আৰু কিছু মহামাৰীৰ সন্মুখীন আমি হ'বলগীয়া হয়, তেতিয়াহ'লেতো আমি সেই মহামাৰীৰ লগতো আমি আজিৰ নিচিনা অৱস্থাৰে আমি যুঁজিব লাগিব। আমাৰ যিটো মানসিকতা, সামাজিক মানসিকতা, এই কেতিয়াও আমাৰ সলনি নহ'ব, বা আমাৰ যিটো ৰূপান্তৰ হ'ব লাগে, ৰূপান্তৰটো নহ'ব। আৰু আমি আমাৰ আগন্তুক যি প্ৰজন্মৰ ক্ষেত্ৰতো একেধৰণৰ এটা ব্যৱস্থা দি যাম, যি ব্যৱস্থাত তেওঁলোকেও সদায় এটা সংকীৰ্ণ চিন্তাৰে যিকোনো সমস্যাৰ সন্মুখীন হ'বলৈ তেওঁলোক আচলতে আগবাঢ়িব। এইটো এটা কেতিয়াও ইতিবাচক চিন্তা হ'ব নোৱাৰে। গতিকে এই বিষয়কেইটাৰ ওপৰত, এই যিটো সামাজিক সহযোগিতা, সামাজিক সমন্বয়ৰ যিটো চিন্তাটোৰ ওপৰত আমি খুব জোৰ দিয়া খুব প্ৰয়োজন আছে। গতিকে এই আমাৰ আগন্তুক যিটো আমি চিন্তা কৰি এই বেমাৰটো প্ৰতিৰোধৰ কাৰণে আমি ভাবিব পাৰোঁ, তেতিয়া কথাটো আমি কিছু কথা ভবাৰ প্ৰয়োজন আছে। পোনপ্ৰথমে আমি যদি চাওঁ, যিবোৰ আমাৰ লকডাউনৰ যিটো ব্যৱস্থা দিলে, লকডাউনত আমি জড়িত হৈ পাৰিলোঁ। আচলতে লকডাউনটো কি আমি কথাটো আমি গুৰুত্ব দিছোঁনে? লকডাউনটো হ'ল আচলতে এটা মহামাৰী এটাৰ প্ৰতিৰোধ কৰিব পৰা আমাৰ যিটো সামাজিক দায়িত্ববোধ, সেইটোৱে হ'ল লকডাউন। আমি যে ঘৰৰ পৰা ওলাব নালাগে, জনসমাগম আমি পৰিহাৰ কৰিব লাগে, জনসমাগমৰ পৰা আমি আঁতৰি থাকিব লাগে, নিজকে আমি কিছু সামাজিক দূৰত্ব বজাই ৰাখিব লাগে, এই ধৰণৰ কথাটো কি হ'ল? আমাৰ আচলতে এই কথাটোৰ পৰা আমি এটা বুজাব বিচাৰোঁ যে আমাৰ যে সামাজিক এটা দায়িত্ব আছে, এইটোৱেই হ'ল এই লকডাউনৰ এটা প্ৰথম পদক্ষেপ। সেই কথাটোকে আমি কিমানজনে বুজিলোঁ, এই কথাটো আমি কিমানজনক বুজাবলৈ চেষ্টা কৰিলোঁ। আমি লকডাউনৰ কথাটো যেতিয়া আৰম্ভ হ'ল, তেতিয়া আমি যদি মন কৰোঁ, তেতিয়াহ'লে আমি দেখিম যে লকডাউন আৰম্ভ হোৱাৰ লগে লগে এটা আতংকময় পৰিৱেশ সৃষ্টি কৰা হ'ল। এটা আতংক, সংশয়, এটা সন্ত্ৰাস সৃষ্টি কৰা হ'ল। ই যেন ৰোগ নহয়, এটা বেমাৰ নহয়, যেন এটা সন্ত্ৰাস, এনেকুৱা সৃষ্টি হ'ল, এটা পৰিৱেশ সৃষ্টি হ'ল। যিটো পৰিৱেশত প্ৰকৃত ৰোগীজনেও যদি চিকিৎসা গ্ৰহণৰ বাবে তেওঁ যদি মানসিকভাৱে সাজু হৈছিলে, এই আতংক আৰু সংশয়ত তেওঁ পিছ পৰি গ'ল, আৰু এই বেমাৰটো সামাজিকভাৱে সংক্ৰমণৰ এটা সুবিধা পালে। আমি কৰিব লাগিছিলে যে বেমাৰটোৰ কাৰণে বেমাৰটোৰ দ্বাৰা যিসকল আক্ৰান্ত হৈছে, তেওঁলোকৰ আৰোগ্যৰ বাবে আমি এটা সামাজিক সুস্থিৰ পৰিৱেশ সৃষ্টি কৰিব লাগে। আৰু এই সুস্থিৰ পৰিৱেশটোৰ বাবে আমাক লাগিছিলে সামাজিক সহযোগিতা। আৰু এই সামাজিক সহযোগিতাটো আমি বৰ্জন কৰি কিছু সংকীৰ্ণ ধৰ্মীয় চিন্তাত আমি এনেকুৱাই মত্ত হৈ পৰিলোঁ যে এই সামাজিক সুস্থিৰতাটো আমাৰ বিনষ্ট হ'ল। আৰু তাৰ পিছত পৰ্যায়ত কি হৈ গ'ল? লকডাউনৰ প্ৰথম পৰ্যায়, লকডাউনৰ দ্বিতীয় পৰ্যায়ত, আজিলৈ তৃতীয় পৰ্যায়তো আমি লকডাউনৰ মানিবলৈ আমাৰ সামাজিক চেতনা লাগিছিলে, সেই চেতনাৰ পৰা আমি আজিও আমি আঁতৰি আছোঁ। আৰু তাৰ বাবে আজি এই ৰোগটোৰ সংক্ৰমণৰ আজি এটা ভয়াৱহ ৰূপলৈ গতি কৰিছে। গতিকে লকডাউন বুলি কওঁতে আমি সাধাৰণ ৰাইজক বুজাব লাগিছিলে কি, যে সামাজিক দায়িত্ববোধটো মূল কথা। আপুনি সমাজৰ এজন প্ৰিয়, এই ৰোগটো যে এজনৰ পৰা আন এজনলৈ যাব, আন এজনৰ পৰা আকৌ 10জনলৈ যাব, 10জনৰ পৰা 100জনলৈ যাব। সেই 10জনৰ পৰা 100জনলৈ যাবলৈ আমি যদি বাধা দিবলৈ হয়, প্ৰথমতে আমি কি কৰিব লাগিব, যে আমাৰ সামাজিক দায়িত্ববোধটো আমি প্ৰকাশ কৰি নিজকে আমি সেই ৰোগৰ পৰা কেনেকৈ আঁতৰাই ৰাখিব পাৰোঁ। তাৰ সলনি যদি আমি ৰোগটোৰ প্ৰতি মানুহৰ মনত আতংক আৰু সংশয় সৃষ্টি কৰোঁ, তেতিয়াহ'লেতো সমস্যাটো এটা বেলেগ এটা গতিলৈ যাবগৈ, আৰু যিটো আজি আমি সকলোৱে অনুভৱ কৰিছোঁ। তাৰ লগতে আমি কথাটো ভাবিব লাগিছিলে, এই ৰোগৰ ক্ষেত্ৰত আমি ক'লোঁ যে আমাৰ হাতবোৰ চফা কৰিব লাগে, হাতবোৰ চাফা কৰি ৰাখিব লাগে। আমি হাতকেইখন মুখমণ্ডললৈ নিব নালাগে। বিভিন্ন ধৰণৰ বজাৰলৈ গৈছোঁ, যদি দোকানলৈ গৈছিলোঁ, আহি আমি নিজকে পৰিষ্কাৰ কৰি ঘৰত। এইটো আচলতে আছে নেকি? এইবোৰ আছিলে আমাৰ সামাজিক বৈজ্ঞানিক জীৱন যাপনৰ একোটা এইবোৰ হৈ গ'ল চিন্তা।
এই চিন্তাবোৰৰ পৰা আমি আঁতৰাই ৰাখি মানুহৰ যিটো আতংক আৰু সংশয়ৰ লগত জড়িত কৰিলোঁ, মানুহে এই কথাবোৰৰ পৰা আঁতৰি আহিল। আৰু এই কথাবোৰৰ পৰা আঁতৰি আহি মানুহ ক'ত জড়িত হৈ পায়? এই ধৰ্মীয় সংকীৰ্ণ। মানুহে ভাবি ল'লে ৰোগী নহয়, তেওঁ অপৰাধী। ৰোগী নহয়, তেওঁ হৈ গ'ল এজন মানে ধৰ্মৰ কোনো ধৰ্মৰ লগত বিশ্বাসী এটা লোক, এটা বিশেষ ধৰ্মৰ লগত বিশ্বাসী লোক। তাৰপিছত কি হৈ গ'ল? তাৰপিছত এই যে বৈজ্ঞানিক জীৱন যাপন, আমি যে চাফ চিকুণকৈ থাকিব লাগে, আমাৰ নিজৰ নখখিনি আমি সময়ত কাটিব পাৰিব লাগে, আমি বজাৰৰ পৰা আহিলে, মুকলি জেগাৰ পৰা আহিলে বজাৰৰ দৰে আমি জনসমাগমৰ পৰা আহিলে নিজকে চাফ চিকুণ কৰিব লাগে, বিভিন্ন ধৰণৰ আমি যদি সামগ্ৰী ঘৰলৈ আনিছোঁ, সামগ্ৰী ধুই মেলিহে আমি ঘৰত, এইবোৰ আচলতে সামাজিক জীৱন যাপনৰ এটা বৈজ্ঞানিক চিন্তা। এই চিন্তাবোৰ আমি মানুহৰ মাজত বিস্তাৰিত কৰিব নোৱাৰিলোঁ। তাৰ বিস্তাৰিত কৰিবতো নোৱাৰিলোঁ, তাৰ সলনি আমি কি বিস্তাৰিত কৰিলোঁ বা আমাৰ ৰাইজৰ মাজত কোনবোৰ বীজ আমি বুজাইলোঁ? ধৰ্মীয় সংকীৰ্ণ চিন্তা, যাৰ দ্বাৰা ৰাইজবোৰ আজিও এই সংকীৰ্ণ চিন্তাৰ পৰা উদ্ধত নগৈ বৈজ্ঞানিক জীৱন যাপনৰ প্ৰতি তেওঁলোকে আকৰ্ষিত কৰিব নোৱাৰে। এটা খুব চিন্তনীয় বিষয়। আজি ৰোগটো এনেকুৱা এটা গতি হৈছে যে ৰোগৰ লগত যদি কোনোবা এজন আক্ৰান্ত হৈছে, তেওঁ অপৰাধী জ্ঞান কৰা হৈছে। এইটো এটা সামাজিক অপৰাধ। এজন ৰোগীক কেতিয়াও অপৰাধী বুলি আমি জ্ঞান কৰিব নোৱাৰোঁ। এই যে লাহে লাহে ৰোগটো লৈ, ৰোগটোৰ আলমত লোকটোক এটা আহিলা কৰি যে আমাৰ সমাজৰ মাজত যিবোৰ মানে সংকীৰ্ণ চিন্তাধাৰা সোমাই পৰিছে, এইটো খুব ভয়ংকৰ কথা। ৰোগটো কাইলৈ পৰহিলে কোনো ধৰণৰ বৈজ্ঞানিক চিকিৎসা পদ্ধতিৰ দ্বাৰা ঠিক হ'ব, কিন্তু আমাৰ সমাজৰ মাজত যিবোৰ সংকীৰ্ণ চিন্তা সোমাই পৰিছে, ইজনৰ পৰা সিজনৰ মনত যিবোৰ সংকীৰ্ণ চিন্তা সোমাই পৰিছে, ৰোগীক অপৰাধী জ্ঞান কৰিব পৰা যিবোৰ চিন্তা সোমাই পৰিছে, সেইবোৰ আমি মুক্ত কেনেদৰে হ'ম? এই কথাবোৰ আমি গুৰুত্ব সহকাৰে ল'ব লাগে। আজি গুৱাহাটীৰ ৰোগটো এটা শেহতীয়াকৈ গুৱাহাটী এটা ৰোগটো সংক্ৰমণৰ এটা ভয়াৱহ ৰূপ লৈছে। কিন্তু এই গুৱাহাটী গোটেই মানুহখিনিকে যদি আমি এনেধৰণৰ অপৰাধী জ্ঞান কৰোঁ, ইয়াত আমাৰ সুস্থিৰ চিন্তা হ'ব জানো? আমাৰ আমাৰ যিটো আমি বৈজ্ঞানিক মূল্যবোধ বা বিশ্লেষণ কৰি, বিশ্লেষণ সঠিক হ'ব জানো? কেতিয়াও নহয়। আজি যোৰহাটত 2-3জন ৰোগী ধৰা পৰিছে। এইটো কথা নহয় যে যোৰহাটৰ সমগ্ৰ যোৰহাটৰ ৰাইজেই এই ৰোগটোৰ কাৰণে অপৰাধী, সেই কথাটোতো হ'ব নোৱাৰে। আৰু ৰোগৰ ক্ষেত্ৰত এটা কথা বাৰে বাৰে প্ৰতিপন্ন হৈছে যে যিসকল এই ৰোগটোৰ দ্বাৰা আক্ৰান্ত হৈছে, তেওঁলোকৰ বেছি সংখ্যকে ৰোগৰ আৰোগ্য লাভ কৰিছে। আমি এই আৰোগ্য লাভ কৰা কথাটো আমি আঁতৰাই ৰাখি আমি কি কৰিছোঁ? ৰোগটোত জড়িত হৈ পৰা লোকসকলক অপৰাধী জ্ঞান কৰিছোঁ। বিশেষ ধৰ্মৰ লগত তেওঁ জড়িত বুলি তেওঁলোকক সাব্যস্ত কৰিব বিচাৰিছোঁ। এই কথাবোৰে আচলতে গোটেই বিষয়টো আমি সমাজ এখন গঠন কৰি ৰখা যিবোৰ আমাৰ মূল্যবোধ চেতনা, এইবোৰৰ পৰা আচলতে আমি আঁতৰি সমাজ বিশৃংখল কৰিব পৰা, সমাজক ভাঙি পেলাব পৰা কিছুমান চিন্তাত জড়িত হৈ পৰিছোঁ। গতিকে এই ৰোগটোৱে সমাজ ব্যৱস্থাৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলাইছে, এই কথা আমি ভবা ভাল। আমি এখন দেশত আছোঁ, ধৰ্মনিৰপেক্ষ দেশত। সেই দেশখনৰ কোনো এটা যদি সংক্ৰমণ ৰোগ হয়, তাৰে এটা উপায় থাকিব পাৰে। আমাৰ দেশৰ কথাই নহয়, গোটেই বিশ্বৰ ক্ষেত্ৰত এটা কথাই থাকিব পাৰে, বৈজ্ঞানিক চিকিৎসা বিজ্ঞানৰ দ্বাৰা তাক প্ৰতিৰোধৰ কথা। আজিতো এনে কথা নহয় যে ৰোগটোৰ ক্ষেত্ৰত আমি নিৰাময়ৰ কাৰণে অন্য কিবা ব্যৱস্থাৰ ওপৰত আমি নিৰ্ভৰ কৰিব পাৰোঁ। আমি এটা কথাই কৈছোঁ, ভেকচিন কেতিয়া ওলাব, অৰ্থাৎ চিকিৎসা বিজ্ঞানৰ ওপৰত আমি নিৰ্ভৰ কৰিছোঁ। গতিকে বৈজ্ঞানিক জীৱন যাপনৰ যদি চিন্তাবোৰ আঁতৰাই ৰাখি আমি কিছুমান সংকীৰ্ণ ধৰ্মীয় চিন্তাত ব্যস্ত কৰি ৰাখোঁ ৰাইজক, তেনেদৰে আমি আগন্তুক দিনত মহামাৰীত কেনেকৈ যুঁজিম? তাৰ লগতে আমি আৰু কিছু কথা ভবা ভাল। সেই কথাবোৰ হ'ল যে আমাৰ চিকিৎসা যিটো ব্যৱস্থা, এই চিকিৎসা ব্যৱস্থাটো কেনে নীতি চলি আছে, কেনেধৰণৰ নীতি চলি আছে? চিকিৎসা বিজ্ঞানৰ আমাৰ চিকিৎসা যিটো ব্যৱস্থা, চিকিৎসা যিটো ব্যৱস্থাটো খুব বেছি আমাৰ যিটো সামূহিক সামাজিক ব্যৱস্থাৰ ওপৰত চিন্তাধাৰা সি পৰিচালিত হৈছেনে, অতি পুঁজিবাদী চিন্তাই পৰিচালিত হৈছে? কথাবোৰ আমি গুৰুত্ব দিয়া ভাল। আমি যিকোনো এটা ৰোগৰ ক্ষেত্ৰত আমি যেতিয়া তাক আমি পৰীক্ষা কৰিব বিচাৰোঁ, এই পৰীক্ষাৰ সুবিধাবোৰ আমাৰ স্থানীয়ভাৱে আছেনে? আমি ৰোগৰ গৱেষণাৰ যিবোৰ কৰিব লাগে, যিবোৰ আমি কওঁ যে মেডিকেল ৰিচাৰ্চ, এই ৰিচাৰ্চৰ সুবিধা আছেনে? আমি চিকিৎসা লাভ কৰিছোঁ, এটা সুকীয়া কথা। কিন্তু ৰোগ এটা হ'লে তাৰ লগত যিটো গৱেষণামূলক চিন্তা হয়, এই কথাটো আছেনে? তাৰ লগতে ৰোগ এটা হোৱাৰ লগে লগে যিটো সামাজিক সচেতনতাৰ কাৰণে যিটো নীতি হ'ব লাগে, তেনে নীতি আমাৰ আছেনে? তেনে নীতিটো আমাৰ নাই। গতিকে এই আগন্তুক দিনবোৰত আমি সামূহিক এটা সামাজিক যদি চিকিৎসা ব্যৱস্থাৰ আমি গঢ় দিবলৈ চেষ্টা নকৰোঁ, তেনেহ'লেতো আমি সাংঘাতিক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ম। আমি যদি উদাহৰণ হিচাপে আজিৰ দিনত উদাহৰণ হিচাপে যদি আমেৰিকাক লওঁ, আমি কওঁ যে বিশ্বৰ শক্তিশালী এটা শক্তি, বিশ্বৰ শক্তিশালী পুঁজিবাদী শক্তি। আমেৰিকাতো আজি এটা ভয়ানক পৰিস্থিতিৰ সন্মুখীন হৈছে। তাৰ বিপৰীতে যদি আমি কিউবাক লওঁ, কিউবা সৰু দেশ এখন, কিউবাটো আজি তেনেধৰণৰ ভয়াৱহ সন্মুখীন হোৱা নাই। কিয়?
এই তুলনামূলক আমি যদি অধ্যয়নবোৰ নকৰোঁ, কিউবাত কিয় হোৱা নাই, আমেৰিকাত কিয় হৈছে, কিউবাৰ চিকিৎসা ব্যৱস্থাটো কেনেধৰণৰ আৰু আমেৰিকাৰ চিকিৎসা ব্যৱস্থাটো কেনেধৰণৰ, আৰু আমি কোনটো চিকিৎসা ব্যৱস্থাৰ প্ৰতি আমি আচলতে আকৰ্ষিত হোৱাৰ প্ৰয়োজন আছে। আমাৰ বাজেট, আমাৰ যেতিয়া বাজেট উত্থাপন কৰে, বাজেটসমূহ আচলতে কোনবোৰ ক্ষেত্ৰত গুৰুত্ব দিয়া আছে। আমি বাজেট এখন উত্থাপন কৰাৰ লগে লগে সাংঘাতিক হৈ হাল্লা কৰি আমি সকলোৱে বিয়াত বাহ লওঁ বা বিয়াত ধৰণৰ আমি নিজকে এখন উন্নয়নশীল দেশৰ নাগৰিক হিচাপে বিয়াত আনন্দ প্ৰকাশ কৰোঁ, যদিও আমাৰ ঘাটি বাজেটে হয়। কিন্তু এই বাজেটসমূহত চিকিৎসা বিজ্ঞানৰ, চিকিৎসা গৱেষণা আৰু শৈক্ষিক দিশবোৰৰ ক্ষেত্ৰত কিমান গুৰুত্ব দিয়া হয়, তাৰ বিপৰীতে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত কিমান গুৰুত্ব দিয়া হয়, এই কথাবোৰ গুৰুত্ব আছে। এই বিষয়বোৰ আলোচনা কৰাৰ প্ৰয়োজন আছে। আমি যদি মানুহক চিকিৎসাৰ বিজ্ঞানৰ যিবোৰ শৈক্ষিক চিন্তাধাৰা, যিবোৰ চিকিৎসা বিজ্ঞানৰ মেডিকেল যিবোৰ আমি এডুকেশ্যন বুলি কওঁ, মেডিকেল যদি হেল্থ এডুকেশ্যন বুলি কওঁ, সেই হেল্থ এডুকেশ্যনৰ প্ৰতি আমি যদি ৰাইজক আকৰ্ষিত কৰিব নোৱাৰোঁ, ৰাইজক যদি সেই শিক্ষাৰে যদি সজাগ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি ৰোগ কেতিয়াও প্ৰতিৰোধ কৰিব নোৱাৰিম। আৰু এই সজাগতা কৰিবলৈ আমি সংকীৰ্ণ চিন্তাবোৰ বাদ দিব লাগিব, মানুহ বুলি আমি পৰিচয় দিব পাৰিব লাগিব, আৰু আমাৰ চিন্তাবোৰ হ'ব লাগিব সামাজিক, সামূহিক। গতিকে এই COVID-19 আচলতে আমাক এটা সুবিধা দিছে যে আমাৰ যিবোৰ সামাজিক চিন্তাধাৰাবোৰক আমি শক্তিশালী কৰিব লাগে, আৰু সংকীৰ্ণ চিন্তাধাৰাবোৰক আমি পৰাপক্ষত আমি আঁতৰাই ৰাখিব লাগে। আৰু তাৰ বাবে এই সময়কণ আমাৰ বাবে খুব এটা গুৰুত্বপূৰ্ণ সময়। এই সময়কণত যদি আমি নিজকে কিছু খুব তৰল চিন্তাৰ লগত ব্যস্ত ৰাখোঁ, তেনে কৰিলে আমি এই যিবোৰ আমাৰ আগন্তুক দিনত আমি মহামাৰী এটা ৰোধ কৰিব পৰা আমাৰ যিবোৰ বৈজ্ঞানিক মূল্যবোধৰ যিবোৰ গঠন কৰিব লাগিব আমাৰ প্ৰজন্মৰ ক্ষেত্ৰত, সেইবোৰ পৰা আমি কেতিয়াও কৰিব নোৱাৰিম। তাৰ বাবেই মই অনুৰোধ ৰাখোঁ যে আপোনালোকক সকলোকে অনুৰোধ ৰাখোঁ যে আপোনালোকে বৰ্তমান সময়ত এই যি COVID-19 ৰোগটোৰ পৰা আমাৰ সমাজ ব্যৱস্থাৰ ওপৰত কেনেধৰণৰ চিন্তাবোৰ আহি পৰিছে, সেইবোৰ গুৰুত্ব দিয়ক, আৰু এটা সামূহিক সামাজিক চেতনাৰ প্ৰতি সকলোজন আকৰ্ষিত হওক। বিশেষ নকওঁ, সকলোজন কুশলে থাকক, সকলোজন আনন্দৰে থাকক, আৰু কেতিয়াও ৰোগীক অপৰাধী জ্ঞান নকৰিব। নিজেই বৈজ্ঞানিক জীৱন যাপনৰ যিবোৰ ব্যৱস্থাবোৰ প্ৰতি আকৰ্ষিত হওক, নিতৌ সেইবোৰ অনুশীলন কৰক, আৰু এই ৰোগটোৱে নহয়, আগন্তুক দিনত হ'ব পৰা প্ৰত্যেকটো মহামাৰী ৰোধ কৰিবলৈ আপোনালোকে নিজকে সবল কৰি ৰাখক। তেনে চিন্তাই মই আজি এই আলোচনাটো সামৰিছোঁ। সকলোলৈ পুনৰবাৰ ধন্যবাদ। নিশ্চয় কথাখিনি গুৰুত্বপূৰ্ণ, যিখিনি ডক্টৰ বিজয় কৃষ্ণ চেতিয়াই ক'লে, কিন্তু আমি ইয়াতে সীমাবদ্ধ হ'ব নালাগে। মই ভাবোঁ প্ৰতিজন মানুহে চিন্তা কৰিব পৰা শক্তি আছে। আমি প্ৰত্যেকেই, কাৰোবাৰ ভুল হ'ব পাৰে, কোনোবাই চিন্তাটো হয়তো ইতিবাচক নহ'লে নেতিবাচক ধৰণে চিন্তা কৰিব পাৰে, কিন্তু আমি তেওঁলোকক ইতিবাচকভাৱে চিন্তা কৰিবলৈ আমি তেওঁলোকক কিছুমান কথা বুজাব লাগিব, হয়তো ক'ব লাগিব। এইখিনি আমাৰ দায়িত্ব, যিহেতু আমি শিক্ষিত উঠি অহা চাম বা যিসকলে এইখিনি কথা চিন্তা কৰিছে, তেওঁলোকে যাতে তেওঁলোকৰ কাষৰজনক যদি তেওঁলোকে বেয়াকৈ চিন্তা কৰি আছে বা তেওঁলোকৰ ইতিবাচক নহয় নেতিবাচক চিন্তা তেওঁলোকৰ মনত ক্ৰিয়া কৰিছে, সেই কথাবিলাক কিন্তু আমি বুজাই দিয়াৰ প্ৰয়োজন আছে। গতিকে মই ভাবিলোঁ সেইকাৰণে এই বিষয়টো অতিকে গুৰুত্বপূৰ্ণ। আপোনালোকেও আজি আপোনালোকৰ চৌপাশত এই কামবোৰ কৰাত লাগি যাওক। প্ৰতিজন মানুহকে বুজাওক যে ৰোগীক নহয়, ৰোগকহে আপোনালোকে ঘৃণা কৰক, বা ৰোগক আপোনালোকে কিদৰে সচেতন হ'ব লাগে সেই সম্পৰ্কে মানুহক সজাগ কৰক। গতিকে এইখিনিকে আজি এই ভিডিঅ'টো ক'বলৈ প্ৰস্তুত কৰিছিলোঁ। মই ভাবোঁ আপোনালোকে ভাল পালে, যদি ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰিব।